Yeah. Good evening, Vivek. এবার most probably ঠিক আছে সব, right? যদি সববোৰ ক্লিয়াৰ আছে প্লিজ জনাই দিব এবাৰ। গুড ইভিনিং দীপজ্যোতি। গুড ইভিনিং। Yeah. Good evening, everyone. All right. Okay. Okay. So, আৰু 20 ছেকেণ্ড মান ৰখি লৈছো, তাৰপিছত we'll start the class. আছাম হিষ্ট্ৰী আমি বহুতবাৰ পঢ়িছো হয়নে? যিয়ে ফাৰ্ষ্ট টাইম পঢ়িছে তেওঁলোকেতো ভালকে পঢ়িবই, আৰু যিয়ে আগতে পঢ়িছো তেওঁলোকে জাষ্ট ক্লাছটো চাই থাকিলে হ'ল। অলৰেডি যাৰ যাৰ নোটছ আছে তেওঁলোকে জাষ্ট ক্লাছটো চাই থাকিলে হ'ল, এই পেলাই জাষ্ট এবাৰ ৰিকল কৰি গৈ থাকিলে হ'ল। মনত আছেনে নাই বস্তুবিলাক? ঠিক আছে, বস্তুবিলাক মনত আছে নাই? জাষ্ট এবাৰ ৰিকল কৰি গৈ থাকিলে হ'ল, ৰিভিজনৰ নিচিনা হ'ব, জাষ্ট চাই গৈ থাকিলে হ'ল। অ'কে, আৰু যাৰ ফাৰ্ষ্ট ক্লাছ আছাম হিষ্ট্ৰীত বা মোৰ পৰা ফাৰ্ষ্ট টাইম শিকি আছে তেওঁলোকে কাইণ্ডলি একদম ভালকে নোটছবিলাক বনাই যাব। অ'কে, চ' লাষ্ট ক্লাছত আমি কি চাইছিলো? লাষ্ট ক্লাছত আমি কি কি চাইছিলো সেইটো এবাৰ কৈ লওঁ। ফাৰ্ষ্ট চাইছিলো মই কৈছিলো যে আছাম হিষ্ট্ৰী ষ্টাৰ্ট কৰাৰ আগত আমি সদায় অসমৰ কথা জানিব লাগিব। তো অসমৰ কিছুমান বেছিক কথা আমি চাই লৈছিলো হয়নে? অসমৰ কিছুমান বেছিক কথা আমি চাই লৈছিলো, যেনেকে অসমৰ লোকেশ্যন, অসমৰ অৱস্থান কেনেকুৱা বা ক'ত, তাৰপিছত অসমৰ ফিজিঅগ্ৰাফিটো কেনেকুৱা, ভূখণ্ডটো কেনেকুৱা চাইছিলো। তাৰপিছত অসমৰ পুৰণি নামকেইটা চাইছিলো, অল্ড নেমছ, পুৰণি নামবিলাক চাইছিলো, কি কি আছিল, প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপা। অ'কে, তাৰপিছত অসম নামটো কেনেকে আহিল সেইটো চাইছিলো, ৰাইট? তাৰপিছত অসমৰ চাৰিসীমা চাইছিলো, বাউণ্ডাৰীজ, মানে তো এনেকে আমি কিছুমান বস্তু লাষ্ট ক্লাছত চাইছিলো। তাৰপিছত আমি এইখিনি বস্তুত মানে আমি টাইম লাইনত লাষ্ট ক্লাছটো শেষ কৰিছিলো। টাইম লাইন মানে কি? টাইম লাইন হৈছে যে আমাৰ যিমানবিলাক ঘটনা আছে, ঠিক আছে, যিমানবিলাক ঘটনা ঘটিছে, ঠিক আছে, বুৰঞ্জীত যিমানবিলাক ঘটনা ঘটিছে, এই ঘটনাবিলাকক আমি কিছুমান সময়ত কিছুমান ভাগত ভাগ কৰিছো। অ'কে, এতিয়া আমি যোনটো ভাগত ভাগ কৰিছো সেই ভাগটোক আমি কি বুলি কওঁ? গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কওঁ। ঠিক আছে, যিটো কেলেণ্ডাৰ আমি ভাগ কৰিছো, আমি যিটো পঢ়ো সচৰাচৰ সেইটোক আমি গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কওঁ। ঠিক আছে, আমি যোনখন পঢ়ো জানুৱাৰীত আৰম্ভ হয়, ডিচেম্বৰত শেষ হয়। এই যে 365 দিনৰ 365 দিনৰ যোনটো আমাৰ কেলেণ্ডাৰ, সেই কেলেণ্ডাৰখনক আমি গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কওঁ। কালি চাইছিলো কিয় গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কওঁ? বিকজ পোপ গ্ৰেগৰীয়ে এই কেলেণ্ডাৰখনত চবতকে বেছি অৰিহণা যোগাইছিল। সেইটো আমি লাষ্ট ক্লাছত চাইছো। যে লাষ্ট ক্লাছটো চোৱা নাই তেওঁলোকে আমাৰ কণ্টেণ্টত গৈ পেলাই আছাম হিষ্ট্ৰী ছেকশ্যনত ফাৰ্ষ্ট ক্লাছটো চাই ল'লে হ'ল। অ'কে, তাৰপিছত এই যে গ্ৰেগৰিয়ান কেলেণ্ডাৰখন আছে, গ্ৰেগৰিয়ান কেলেণ্ডাৰখনৰ মতে এটা সময়ত কি হৈছিল? কেলেণ্ডাৰখনৰ আৰম্ভণি হয়। আৰম্ভণি হয় মানে যীশুখ্ৰীষ্টৰ জন্মৰ লগে লগে আমাৰ কি হয়? সেই সময়খিনিত আমি কি বুলি ধৰো? বেছ বুলি ধৰো। ঠিক আছে, বেছ মানে তাক আমি মানে মাধ্যম হিচাপে ধৰো। ঠিক আছে, তাৰপিছত যীশুখ্ৰীষ্টৰ জন্মৰ পিছৰ সময়খিনিক আমি কি বুলি কওঁ? খ্ৰীষ্টাব্দ, এনডমিনি। তাৰ আগৰ সময়খিনিক আমি খ্ৰীষ্টপূৰ্ব, বিফৰ খ্ৰাইষ্ট। ঠিক আছে, এতিয়া অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত যদি আমি চাওঁ, ঠিক আছে, চব জাগাৰে বুৰঞ্জীত এনেকুৱা টাইম লাইন আমি ভাগ কৰি থওঁ। অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত কি হয়? আমাৰ এই সময়খিনিক যিমানবিলাক ঘটনা ঘটিছে, বুৰঞ্জীত যিমানবিলাক ঘটনা হৈছে, এই ঘটনাবিলাকক আমি মেইনলি 4টা পাৰ্টত ভাগ কৰোঁ। কি কি? প্ৰথমটো হৈছে প্ৰাক ঐতিহাসিক। প্ৰাক ঐতিহাসিক, ইতিহাসে ঢুকি নোপোৱা ঘটনাৱলী।
বা ঘটনাৰাজি ইতিহাসৰ আগৰ ঘটনা ঠিক প্ৰি হিষ্ট্ৰী ইংলিছত কওঁ প্ৰি হিষ্ট্ৰী প্ৰি মিনছ বিফৰ প্ৰি মানে আগত হিষ্ট্ৰীটো গম পাইছো বুৰঞ্জী বুৰঞ্জীৰ আগৰ ঘটনাবিলাক মানে যিবিলাক ঘটনা বাস্তৱত ঘটিছে নে ঘটনা তাৰ আমি প্ৰমাণ নাপাওঁ কিন্তু কিছুমান কিতাপত বা কিছুমান আমি বেলেগ বেলেগ চৰ্চত পাওঁ বা মুখে মুখে চলি অহা কাৰণে সেইখিনিক আমি ক'ত ধৰো সেইখিনিক আমি প্ৰি হিষ্ট্ৰীত ধৰো বা আমি প্ৰাক ঐতিহাসিক যুগত ধৰো মানে প্ৰাক ঐতিহাসিক যুগত সেইবিলাক বুৰঞ্জী আমি পঢ়িব লাগিব যিবিলাক বুৰঞ্জীৰ বাস্তৱত সেই ঘটনাবিলাক ঘটিছিল নে ঘটা নাই আমাৰ হাতত প্ৰমাণ নাই বাট আমি কিছুমান কিতাপত থকা কাৰণে পঢ়িব লাগে ৰাইট ফৰ এক্সাম্পল মই কালি দিছিলো যে ৰুক্মিণী আছিলে শ্ৰীকৃষ্ণৰ ঘৈণীয়েক ৱাইফ হয়নে আৰু ৰুক্মিণী কোৰ আমাৰ ৰাজকুমাৰী আছিল শদিয়াৰ বুলি আমি পাইছো এতিয়া এই ঘটনাটো কি হয় শ্ৰীকৃষ্ণই ৰুক্মিণীক আহি পেলাই হৰণ কৰি লৈ যায় ঠিক আছে কিডনেপ কৰি লৈ যায় আমি পাইছিলো এতিয়া কথাটো হ'ল এই ঘটনাটো বাস্তৱত ঘটিছে নে ঘটনা কোনোবাই ক'ব পাৰিব নেকি নোৱাৰে সেইকাৰণে যিহেতু বাস্তৱত ঘটিছে নে ঘটনা তাৰ কোনো ধৰণৰ প্ৰমাণ নাই আমাৰ হাতত সেইকাৰণে এই ঘটনাটোক আমি ক'ত পঢ়িম এই প্ৰি হিষ্ট্ৰীত পঢ়িম ৰাইট তেনেকুৱা তাৰপিছত এই যে আমি প্ৰি হিষ্ট্ৰী কথা পাতিলো প্ৰাক ঐতিহাসিক যুগ সেই প্ৰাক ঐতিহাসিক যুগৰ যদি মই সময় যদি আমি লিখিব লাগে টাইম লাইনত কেতিয়ালৈকে লিখিম যে খ্ৰীষ্টাব্দ 4 শতিকালৈকে 4 শতিকা মানে মই কালি চেঞ্চুৰী পঢ়াওঁতে কৈছিলো 4 শতিকা মানে 4টো লিখি পেলাই এনেকে দুটা জিৰ' দিলো 400 তাৰ আগৰ 100টা বছৰ মানে 300ৰ পৰা 400টোক কি বুলি ক'ম আমি 4th চেঞ্চুৰী বা 4 শতিকা যেনেকে এতিয়া কওঁ আমি একবিংশ শতিকা 21st চেঞ্চুৰী মানে 21st পিছত লিখি দিয়ক তাৰ আগৰ 100টা বছৰ মানে 2000ৰ পৰা 2100 চনলৈকে এইখিনি কয় একবিংশ শতিকা বা 21st চেঞ্চুৰী ৰাইট তো এতিয়া এই যে 4th চেঞ্চুৰী আছে 4th চেঞ্চুৰী মানে খ্ৰীষ্টাব্দ 4 শতিকা এই খ্ৰীষ্টাব্দ 4 শতিকালৈকে যিমান বিলাক ঘটনা ঘটিছিল ঠিক সেইখিনি ঘটনা এতিয়া চাওঁ এতিয়া মই কৈছো যে খ্ৰীষ্টাব্দ 4 শতিকালৈকে যিমান বিলাক ঘটনা ঘটিছিল এই খ্ৰীষ্টাব্দ 4 শতিকাৰ আগত ঘটিছিল নে ঘটনা সেইটো আমি ক'ব নোৱাৰো ঠিক আছে ভালকে শুনক মই কি কৈছো যে খ্ৰীষ্টাব্দ 4 শতিকালৈকে অসমত ঘটা ঘটনাবিলাকৰ বা আমাৰ এইখিনি এৰিয়াত ঘটা ঘটনাবিলাকৰ কোনো ধৰণৰ প্ৰমাণ নাই ঠিক আছে মই কি কৈছো ফাৰ্ষ্ট যে খ্ৰীষ্টাব্দ 4 শতিকালৈকে অসমত ঘটা ঘটনাৰ কোনো ধৰণৰ প্ৰমাণ নাই ঠিক প্ৰমাণ নাই মানে কি তাৰে পিছৰ খিনি প্ৰমাণ আছে কিন্তু তাৰ আগৰ খিনি প্ৰমাণ নাই মানে কি তাক আমি ক'ত পঢ়িম ইতিহাসৰ আগৰ অধ্যায়ত পঢ়িম মানে ইতিহাসেও ঢুকি পোৱা নাই তাত ঠিক আছে তো ইতিহাসে ঢুকি পোৱা নাই বুলি যদি আমি অসমৰ ক্ষেত্ৰত কওঁ তেতিয়াহ'লে কিমান হ'ব যে খ্ৰীষ্টাব্দ 4 শতিকাৰ আগৰ ঘটনাবিলাক আমি কওঁ যে ইতিহাসেও ঢুকি নোপোৱা ঘটনা ৰাইট এতিয়া খ্ৰীষ্টাব্দ 4 শতিকাৰ আগত যিমান বিলাক ঘটনা থাকিব সিমান বিলাক ঘটনা কি হ'ব আমাৰ প্ৰি হিষ্ট্ৰী বা প্ৰাক ঐতিহাসিক ৰাইট গুড ইভিনিং এভৰিৱান গুড ইভিনিং হেল্ল ঠিক ওকে ৰাইট তো আমি কি পঢ়ি আছো যে খ্ৰীষ্টাব্দ 4 শতিকালৈকে যিমানবিলাক ঘটনা ঘটিছিল বা খ্ৰীষ্টাব্দ 4 শতিকালৈকে যিমানবিলাক ঘটনা ঘটিছিল তাৰ কোনো ধৰণৰ প্ৰমাণ নাই আৰু সেইকাৰণে আমি তাক ক'ত পঢ়ো প্ৰাক ঐতিহাসিক যুগত পঢ়ো ওকে এইটো ফাৰ্ষ্ট তাৰপিছত এই যে খ্ৰীষ্টাব্দ 4 শতিকাৰ পৰাহে লাহে লাহে অসমত বুৰঞ্জীৰ মানে যিবিলাক ঘটনা ঘটিলে তাৰ আমি প্ৰমাণ পোৱা হলো ঠিক মানে খ্ৰীষ্টাব্দ 4 শতিকাৰ পৰাহে আমি কি পালো আমি অসমত ঘটা ঘটনাবিলাকৰ প্ৰমাণ পালো আৰু সেই ঘটনাবিলাকক আমি লাহে লাহে ক'ত ধৰিম বুৰঞ্জীত ধৰিম আৰু বুৰঞ্জীৰ কোনটো বুৰঞ্জীত ধৰিম প্ৰাচীন বুৰঞ্জী ঠিক আছে যে আমাৰ এইটোতো হৈ গ'ল বুৰঞ্জীৰ আগৰ প্ৰি হিষ্ট্ৰীটো প্ৰাক ঐতিহাসিকটো আৰু বাকী কেইটা যে আমাৰ বুৰঞ্জী আছে এই বুৰঞ্জীক আমি তিনিটা পাৰ্টত ভাগ কৰো আমি যেতিয়া ভাৰতীয় বুৰঞ্জী পঢ়িম ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া পঢ়িম ইণ্ডিয়ান হিষ্ট্ৰীত গম পাম যে ইণ্ডিয়ান হিষ্ট্ৰীত তিনিটা পাৰ্ট থাকে প্ৰথমটো হৈছে প্ৰাচীন তাৰপিছত মধ্যযুগ তাৰপিছত আধুনিক যুগ হয়নে এনচিয়েন্ট মিডিয়েভেল আৰু মডাৰ্ণ এতিয়া প্ৰথমখিনিক আমি কওঁ এনচিয়েন্ট বা প্ৰাচীন বুলি কওঁ প্ৰাচীন বুৰঞ্জী অসমৰ ক্ষেত্ৰত কোনখিনি হ'ব এই আমি যে প্ৰমাণ পোৱা হলো বাস্তৱত মানে ঘটনাবিলাক ঘটিছিল নে ঘটনা তাৰ যে প্ৰমাণ পোৱা হলো কেতিয়াৰ পৰা খ্ৰীষ্টাব্দ 4 শতিকাৰ পৰা তেতিয়াৰ পৰা আহোমসকল অহালৈকে ঠিক আছে আহোমসকল অহালৈকে সেইখিনি সময়ক আমি কি বুলি কওঁ সেইখিনি সময়ক আমি কওঁ প্ৰাচীন যুগ আহোমসকল অহালৈকে খ্ৰীষ্টাব্দ 4 শতিকাৰ পৰা আহোমসকল অহালৈকে সেইখিনি সময়ক কওঁ আমি প্ৰাচীন যুগ
ৰাইট এতিয়া আহোমসকলৰ যোনখিনি সময় বা আহোমসকল অহাৰ পিছত যিখিনি সময় সেই সময়খিনিত আৰম্ভ হৈ যায় আমাৰ মধ্যযুগ মধ্যযুগত বিভিন্ন ধৰণৰ ৰজা মহাৰজাৰ কথা পঢ়িম আমি তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ কাৰণে আহোমসকল ঠিক আছে এতিয়া আহোমসকলৰ সময়খিনিক আমি কওঁ মধ্যযুগ বা মিডিয়েভেল এতিয়া মিডিয়েভেল কেতিয়ালৈকে আছিল যেতিয়ালৈকে আমাৰ ব্ৰিটিছাৰ্ছ বিলাক অহা নাছিলে ঠিক আছে যেতিয়ালৈকে ইংৰাজসকল অহা নাছিলে তেতিয়ালৈকে ইংৰাজসকল আহিছে মানে মধ্যযুগ শেষ আৰম্ভ কিহৰ আধুনিক যুগ মডাৰ্ণ হিষ্ট্ৰী ঠিক আছে তো আহোমসকল যেতিয়া আহোমসকলৰ যেতিয়া ৰাজত্ব শেষ হল অসমত হয়নে কেতিয়া 1826 সেইখিনি টাইমত এক্স্যাক্টলি পঢ়িম আমি কেতিয়া শেষ হৈছিল 1826 চনৰ সেইখিনি টাইমত আহোমসকলৰ ৰাজত্ব শেষ হল আৰু মধ্যযুগো শেষ হৈ গল আৰু তাৰপিছত আহিলে আমাৰ কোন ব্ৰিটিছাৰ্ছসকল ঠিক আছে ইংৰাজসকল আৰু ইংৰাজসকলৰ অহা সময়খিনিক আমি কি বুলি কওঁ আধুনিক যুগ ৰাইট ইণ্ডিয়ান হিষ্ট্ৰীটো সেম ইংৰাজসকলৰ টাইমখিনিক আমি আধুনিক যুগত পঢ়ো হয় না তো ঠিক তেনেকে অসমৰ হিষ্ট্ৰীটোকো এনেকে আমি পঢ়িব পাৰো ঠিক আছে এইখিনি বুজি পাইছনে সবে এভৰিথিং ফাইন বুজি পাইছনে পাইছো না বুজি এক সেকেন্ড জাস্ট এ মিনিট কিছুমানে কোর্স এইটো ক্লাসটো বিচাৰি পোৱা নাই বুলি কৈছে মই এবাৰ দেখাই দিছো বাৰু ওকে অলৰাইট সব বুজি পাইছো ওকে ঠিক তো নতুনকৈ জইন হোৱাবোৰে আজি আগৰ ক্লাছটো চাই ল'বা সকলোৱে কন্টেন্টত মই দেখাই দিম বাৰু এবাৰ ঠিক আছে তো এইখিনি বুজি পালো নেক্সট এতিয়া আমি জানিব লাগিব যে অসমৰ ইতিহাসৰ বা অসমৰ বুৰঞ্জীৰ সোৰ্সেস কি কি ঠিক আছে অসমৰ বুৰঞ্জীৰ উৎস কি কি তো বুৰঞ্জীৰ উৎস জানিলেহে আমি মানে উৎস গম পালেহে আমি বুৰঞ্জী পঢ়িব পাৰিম হয় নে নহয় তো যদি উৎসই যদি গম নাপাওঁ তেতিয়াহ'লে আমি বুৰঞ্জী কৰ পৰা পঢ়িম হয় নে নহয় তো সেইকাৰণে অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰতো কিছুমান আমি সোৰ্সেস পাওঁ ঠিক আছে উৎস পাওঁ সব ঠাইৰে বুৰঞ্জীৰ কিছুমান উৎস থাকে ঠিক আছে তো কালি আমি বুৰঞ্জীৰ উৎস পঢ়োতে কি কি চাইছিলো বুৰঞ্জীৰ সোৰ্স পঢ়োতে যে কি পাইছিলো প্ৰথমতে পাইছিলো আমি লিটাৰেচাৰ সাহিত্য কিছুমান হয়নে তাৰপিছত আমি চাইছিলো এপিগ্ৰাফ এইবিলাক তাম্ৰলিপি শিলালিপি এইবিলাক চাইছিলো তাৰপিছত আমাৰ কি চাইছিলো ফৰেইন একাউণ্টছ বুলি এটা চাইছিলো যে বিদেশীবিলাক আহিব বিদেশীসকল আহিব আহি পেলাই কিছুমান টকা লিখি যায় এনেকে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কোন আহিছিলে হিউৱেন চাং আহিছিলে ৰাইট তাৰপিছত এটা চাইছিলো আমি আৰু এটা চাইছিলো আৰ্কিঅলজি হয় না যে কিছুমান আমি কি ভগ্নাৱশেষ থাকে নহয় ভগ্নাৱশেষ বিলাকক আমি খনন কাৰ্য কৰি পেলাই খান্দি পেলাই উলিয়াই পেলাই আমি হিষ্ট্ৰীৰ কিছুমান বস্তু জানিব পাৰো ৰাইট এটা কথাটো হ'ল যে অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত সোৰ্সেস কি কি তো এতিয়া সোৰ্সেস বুলি ক'ব গ'লে প্ৰাচীন যোনখিনি আমাৰ প্ৰাচীন যোনখিনি কাল আছিলে বা প্ৰাক ঐতিহাসিক যুগৰ যোনখিনি সময় আছিলে বা যোনবিলাক ঘটনা আছিলে তাৰ ক্ষেত্ৰত সোৰ্স বেলেগ হ'ব ৰাইট বা আমাৰ যেতিয়া প্ৰাচীন সময়খিনি আহিব সেইখিনি সোৰ্স বেলেগ হ'ব আহোমসকলৰ সময়খিনি সোৰ্স বেলেগ হ'ব ৰাইট বা ইংৰাজসকলে থকা সময়খিনিত ইংৰাজসকলৰ যোনখিনি সময় আছিলে ইয়াতে সেইখিনি সময়ৰ বুৰঞ্জীখিনি সোৰ্স বেলেগ হ'ব এতিয়া আমি যেহেতু ফাৰ্স্ট পঢ়িম প্ৰি হিষ্ট্ৰী প্ৰাক ঐতিহাসিক যুগ তো প্ৰাক ঐতিহাসিক যুগৰ ক্ষেত্ৰত আমাৰ সোৰ্সেস মেইনলি হ'ব এই দুটা ঠিক আছে মেইনলি আমাৰ কি হ'ব জাস্ট এ মিনিট তো প্ৰাক ঐতিহাসিক যুগৰ ক্ষেত্ৰত অসমৰ বুৰঞ্জীৰ সোৰ্সেস হ'ব উৎস হ'ব
কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট তো যেতিয়া আমি এনেকে যদি কুৱেশ্যন আহে যে তলৰ কোনটো এটা আমাৰ অসমৰ বুৰঞ্জীৰ উৎস হয় বা চ'ৰ্চ হয় তেনেকে যদি আহে তেতিয়াহ'লে ডাইৰেক্টলি আমি কি লিখিম কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰলৈকে আমি গুচি যাম ৰাইট এতিয়া এই কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ জৰিয়তে আমি ইতিহাসেও ঢুকি নোপোৱা মানে প্ৰাগৈতিহাসিক যুগৰ ঘটনাৰ কিছুমান আভাস পাওঁ ৰাইট এতিয়া কালিকা পুৰাণখন আছিলে খ্ৰীষ্টাব্দ 10ম শতিকাৰ আৰু যোগিনী তন্ত্ৰখন আছিলে খ্ৰীষ্টাব্দ 16 শতিকাৰ ঠিক আছে একজাক্ট ডেটটো কোনেও নাজানে তো সেইকাৰণে এইখিনি টাইমৰ আশে পাশে কি কৰা হৈছিল কালিকা পুৰাণখন লিখা হৈছিল আৰু যোগিনী তন্ত্ৰখন লিখা হৈছিল আৰু এই দুখন মেইনলি ৰিলেটেড টু হিষ্ট্ৰী অফ নৰ্থ ইষ্ট বা আসাম হিষ্ট্ৰী অফ আসাম মানে হিষ্ট্ৰী অফ আসাম মানে কি হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী অফ আসাম ঠিক আছে প্ৰি হিষ্ট্ৰী অফ আসামৰ লগত ৰিলেটেড এই দুখন কিতাপ কিতাপত যদি এনেকৈ কুৱেশ্যন আহে যে প্ৰি হিষ্ট্ৰী অফ আসামৰ লগত ৰিলেটেড তলৰ কোনখন কিতাপ তেনেকে তেতিয়া আমি এই দুখনৰ ওচৰলৈকে যাব লাগিব ৰাইট আৰু মেইনলি এই যোনখন কালিকা পুৰাণ আছে কালিকা পুৰাণখন মেইনলি বেংগল মানে যোনখিনি আমাৰ এতিয়া কোচবিহাৰ এৰিয়া এই কোচবিহাৰ এৰিয়া আৰু আমাৰ গুৱাহাটী এৰিয়া এইখিনি এৰিয়াৰ ভিতৰত লিখা হৈছিল বুলি সন্দেহ কৰা হয় ঠিক আছে ওকে গ্ৰেট ওকে তো কালিকা পুৰাণ খ্ৰীষ্টাব্দ 10ম শতিকা যোগিনী তন্ত্ৰ খ্ৰীষ্টাব্দ 16 শতিকা এই দুখন হৈছে আমাৰ প্ৰি হিষ্ট্ৰীৰ চ'ৰ্চ ৰাইট লিখি ল'লে হ'ল ধুনীয়াকে একদম ধুনীয়াকে লিখি গৈ থাকিলে হ'ল মই একদম লাহে লাহে ক্লাছ কৰিম স্পীডত নাযাওঁ একদম লেপটপত থাকিলে অলপ স্পীডত যোৱা যায় বাট এতিয়া একদম লাহে লাহে ধীৰে সুস্থিৰে গৈ থাকিম একদম প্ৰব্লেম নাই ক্লাছত যেনেকে অফলাইন ক্লাছত যেনেকে হয় তেনেকে শিকাম ওকে চ' তাৰপিছত এতিয়া চ'ৰ্চ গম পালো তাৰপিছত আৰু এডিআৰিত বা যিকোনো গভৰ্ণমেণ্ট এক্সামত যদি এই ছেকশ্যনটোৰ পৰা প্ৰি হিষ্ট্ৰীৰ পৰা যদি কুৱেশ্যন আহিব লাগে প্ৰাগৈতিহাসিক যুগৰ পৰা যদি কুৱেশ্যন আহিব লাগে তেতিয়াহ'লে দুটা ছেকশ্যনৰ পৰা আহিব এটা হৈছে চ'ৰ্চেছ এটা হৈছে ডাইনেষ্টি এই প্ৰাগৈতিহাসিক যুগত মানে ইতিহাসে ঢুকি নোপোৱা মানে অসমৰ ইতিহাসত মানে যিবিলাক আমি বাস্তৱত প্ৰমাণ মানে বাস্তৱত আছিল নে নাই বা বাস্তৱত হৈছিল নে হোৱা নাই সেইবিলাক ঘটনাৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ বংশৰ কথা তেতিয়া বংশ দুটাই আছিলে সেইখিনি সময়ত ওকে বংশ দুটাই আছিলে সেই দুটা হৈছে এটা হৈছে দানৱ বংশ আৰু এটা হৈছে অসুৰ বংশ ওকে চ' প্ৰি হিষ্ট্ৰীত প্ৰাগৈতিহাসিক যুগত অসমত দুটা বংশই ৰাজত্ব কৰিছিল বুলি আমি পাওঁ আৰু সেই দুটা হৈছে দানৱ বংশ আৰু অসুৰ বংশ ওকে এতিয়া প্ৰথমতে আমি দানৱ বংশটোৰ কথা চাই ল'ব লাগিব চ' দানৱ বংশটোৰ প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱ ঠিক আছে মহিৰংগ দানৱে এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব যে অসমৰ প্ৰথমজন ৰজা কোন বা অসমৰ ইতিহাসৰ প্ৰথমজন ৰজা কোন তেনেকে দুটা কুৱেশ্যন আহিব পাৰে এটা আহিব অসমৰ প্ৰথমজন ৰজা আৰু এটা আহিব অসমৰ প্ৰথমজন ঐতিহাসিক ৰজাটো আমি পিছত কথা পাতিম কালিৰ ক্লাছত কথা পাতিম কিন্তু আজি পাতিছো আমি অসমৰ প্ৰথম ৰজাৰ কথা তো মহিৰংগ দানৱ হৈছে অসমত ৰাজত্ব কৰা প্ৰথম ৰজা আমি তেনেকে পাইছো ঠিক আছে তো মহিৰংগ দানৱ হৈছে অসমত ৰাজত্ব কৰা প্ৰথম ৰজা আৰু মহিৰংগ দানৱ যিহেতু প্ৰথম ৰজা সেইখিনি সময়ত যোনটো বংশ থাকিব দানৱ বংশৰ প্ৰতিষ্ঠাপক হ'ব তো দানৱ বংশৰ প্ৰতিষ্ঠাপক মহিৰংগ দানৱ হৈছে আমাৰ অসমৰ প্ৰথম ৰজা ৰাইট মহিৰংগ দানৱ তো লিখিলে হ'ল যে দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ দ্য ফাৰ্ষ্ট কিং অফ আসাম অসমৰ প্ৰথম ৰজা কিন্তু এও কি হয় ঐতিহাসিক হয় জানো ঐতিহাসিক নহয় ব্ৰেকেটত এইটো লিখিব লাগিব যে তেওঁ ঐতিহাসিক ৰজা নহয় কাৰণ তেওঁ বাস্তৱত আছিল নে নাই সেই কথাটোৰ আমাৰ কোনো ধৰণৰ প্ৰমাণ নাই ৰাইট তো সেইকাৰণে আমি কি লিখিম যে অসমৰ প্ৰথম ৰজা মহিৰংগ দানৱ তেওঁ হৈছে অসমৰ প্ৰথম ৰজা আৰু তেওঁ লিখিম তেওঁ কি হয় ঐতিহাসিক নহয় ৰাইট ওকে লিখিলে হ'ল পুষ্য বৰ্মন ফাৰ্ষ্ট হিষ্টৰিক কাৰেক্ট ঐতিহাসিক হলে পুষ্য বৰ্মন ভেৰি গুড প্ৰীতম কেইবাৰ পঢ়িছা এইটো মোৰ পৰা ওকে ঠিক আছে বাৰু
ঠিক তাৰপিছত এই যে আমি দানৱ বংশৰ ৰজাবিলাকৰ কথা যে পঢ়ি আছো এই দানৱ বংশৰ ৰজাবিলাকক এই যে আমি যে বিলাক সোৰ্স পঢ়িলো নহয় উৎসৱ এই উৎসৱ বিলাকত দানৱ বংশৰ ৰজাবিলাকক কিৰাত বুলি উল্লেখ কৰা আছে কি বুলি কিৰাত কিৰাত বুলি উল্লেখ কৰা আছে তেওঁলোকক কোনো ধৰণৰ ৰজা বুলি উল্লেখ কৰা নাই ঠিক আছে কিৰাত বা মুখ্য কিৰাত বা কিৰাত চিফ এনেকে তেওঁলোকক মেনশন কৰা আছে আৰু এই কিৰাত মানে হৈছে জনজাতীয় লোক জনজাতীয় ট্ৰাইবেল ঠিক আছে ট্ৰাইবেল আৰু যদি আমি অকমান যদি ভাবি চাওঁ ঠিক আছে অকমান যদি অলপমান ভাবি চাওঁ বা হিষ্ট্ৰীৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে আমি গম পাম যে আৰ্যসকল ঠিক আছে আৰ্যসকল মানে যিবিলাক আমাৰ অসমত উচ্চ বৰ্ণৰ যোনবিলাক মানুহ তেওঁলোক কি হয় তেওঁলোক অসমত পিছত আহিছে অসমত বসতি স্থাপন কৰা মানুহবিলাকৰ ভিতৰত যদি প্ৰথম চাব যাওঁ তেতিয়া হৈছে জনজাতীয় লোকসকল ঠিক আছে যেনেকে বড়ো কছাৰী ৰাভা গাৰো মিচিং কাৰ্বি ডিমাচা এওঁলোক হৈছে অসমত বসতি স্থাপন কৰা প্ৰথম কিন্তু তেওঁলোকৰ ভিতৰতো যদি কেতিয়াবা ডাইৰেক্টলি কুৱেশ্যন আহে যে তলৰ কোনটো গোষ্ঠী বা তলৰ কোনটো জনজাতি অসমত বসতি স্থাপন কৰা প্ৰথম তেতিয়াহ'লে আমি লিখিম খাচী খাচী আৰু জয়ন্তীয়া তো খাচী আৰু জয়ন্তীয়া একেলগে আমি কি বুলি কওঁ নাৰ বুলি কওঁ নাৰ নাৰ খাচী আৰু জয়ন্তীয়া মানুহক একেলগে আমি নাৰ বুলি কওঁ ঠিক আছে কাৰণ তেওঁলোক অলমষ্ট সিমিলাৰ ভাষাটো সিমিলাৰ আৰু টাইপটো তেওঁলোক সিমিলাৰে হয় তো এওঁলোক হৈছে অসমৰ প্ৰথম মানে ভূমিপুত্ৰ বুলি কয় যে ভূমিপুত্ৰ অসমৰ প্ৰথম ভূমিপুত্ৰ হৈছে খাচী আৰু জয়ন্তীয়া এতিয়াতো অসমত তেনেকে নাই ঠিক আছে আছে পপুলেশ্যন বাট অসমত তেনেকে নাই তেওঁলোক ক'ত থাকে মেঘালয়ত থাকে ওকে মেঘালয় এতিয়া খাচী আৰু জয়ন্তীয়া বিলাক হৈছে অসমত বসতি স্থাপন কৰা প্ৰথম সেটলাৰ্ছ বা প্ৰথম ইনহেবিটেন্টছ ওকে এতিয়া এই যে খাচী আৰু জয়ন্তীয়াসকল আছে তেওঁলোক ক'ত পৰে লিখি লওঁ তেওঁলোক পৰে অষ্ট্ৰেলয়েড বৰ্ণত ঠিক আছে অষ্ট্ৰেলয়েড আমাৰ ৰেছত পৰে ৰেছ আমি জানো যে পৃথিৱীত চাৰিটা আমাৰ ইম্পৰ্টেণ্ট বা চাৰিটা মেইন ৰেছ থাকে হয়নে কি আৰিয়ান যাক আমি ককেচিয়ান বুলিও কওঁ হোৱাইট স্কিনৰ মানুহবিলাক হয়নে তাৰপিছত নিগ্ৰ'ড যাক আমি নিগ্ৰ' বুলি কওঁ কমনলি তো নিগ্ৰ'ইড বিলাক হৈছে যিবিলাক ডাৰ্ক স্কিনৰ মানুহ তাৰপিছত এটা হৈছে মংগলয়েড হয়নে মংগলয়েড যোনটো আমাৰ ট্ৰাইবেল বিলাক হয় ঠিক আছে মংগলয়েড আৰু এটা হৈছে অষ্ট্ৰেলয়েড যোনবিলাক আমাৰ ট্ৰাইবেলি হয় এপিয়াৰেঞ্চো ট্ৰাইবেল এপিয়াৰেঞ্চ হয় আৰু লগতে তেওঁলোক মানে কি হয় আমাৰ অসমৰ ক্ষেত্ৰত খাচী আৰু জয়ন্তীয়াসকল ৰাইট তো খাচী আৰু জয়ন্তীয়াসকল অষ্ট্ৰেলিয়াৰ আণ্ডাৰত পৰে ঠিক তো এনেকুৱা তো অষ্ট্ৰেলিয়াত বিলাক হৈছে অসমত বসতি স্থাপন কৰা প্ৰথম এতিয়া কথাটো হ'ল মই কি কৈ আছিলো যে এই যে দানৱ বংশৰ ৰজাসকলক আমি যে ৰজা বুলি কৈছো তেওঁলোকক কিন্তু কি বুলি মেনশন কৰা আছে কিৰাত বুলি মেনশন কৰা কেতিয়াবা আহি যাব পাৰে এনেকে যে কিৰাত বুলি কাক মেনশন কৰা আছে বা দানৱ বংশৰ ৰজা কি বুলি মেনশন কৰা আছে সেইটো আহি যাব পাৰে কিৰাত এতিয়া তেওঁলোক আছিলে ট্ৰাইবেল এইটো ক'লো জনজাতীয় এটা কথাটো হ'ল এই যে দানৱ বংশ আছিলে দানৱ বংশটোৰ আমি যদি ৰাজধানী চাব যাওঁ কেপিটেল তেতিয়াহ'লে সেইটো আমি গম পাওঁ যে সেইটো মহিৰংগ দানৱ য'ত ৰাজধানী মৈৰাং ঠিক আছে তেনেকে মনত ৰাখিলে মৈৰংগ দানৱ প্ৰথম ৰজা আৰু কেপিটেল আছিলে মৈৰাং এতিয়া মৈৰাং ক'ত আছে মৈৰাং আছে শ্বিলঙৰ ওচৰত এতিয়া একজাক্টলি সেই যোনটো মৈৰাং সেই মৈৰাংটোৱে এইটো মৈৰাং হয় নে নাই তাৰ কোনো ধৰণৰ প্ৰমাণ নাই বা এই মহিৰংগ দানৱ বুলি কোনোবা ৰজাই শ্বিলঙৰ ওচৰত কেপিটেল আছে শ্বিলংটো সেইখিনি সময়ত আমি গোটেই এৰিয়াটোক আমি অসম বুলি ধৰিছিলো সেইকাৰণে আমি পঢ়ি আছো হয় নে নহয় তো সেইকাৰণে আমি একজাক্টলি ক'ব নোৱাৰো মৈৰাংটো সেইটো মৈৰাং হয় নে নহয় বাট যদি আহে কেতিয়াবা যে দানৱ বংশৰ কেপিটেল কি বা ৰাজধানী কি তেতিয়াহ'লে আমি কি লিখিম মহিৰংগ দানৱ মৈৰাং ওকে তাৰপিছত এই মহিৰংগ দানৱৰ পিছত আৰু কেইজনমান ৰজা হৈছিল ঠিক আছে খটকাসুৰ তাৰপিছত সম্বৰসুৰ মানে কি কৈছো মই এই মহিৰংগ দানৱৰ পিছত কিছুমান ৰজা আছিল যেনেকে খটকাসুৰ সম্বৰসুৰ ৰত্নসুৰ এনেকে কিছুমান ৰজা হৈছিল কিন্তু এইবিলাক ৰজা আমাৰ কাৰণে একদমেই ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে ঠিক আছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে খটকাসুৰ তো খটকাসুৰ হৈছে আমাৰ এই যোনটো আমাৰ দানৱ বংশৰ শেষৰজন ৰজা দ্য লাষ্ট কিং অফ দিছ দানৱ ডাইনেষ্টি ৱাজ খটকাসুৰ আৰু খটকাসুৰক হত্যা কৰে এজন নৰকাসুৰ বুলি ৰজাই এতিয়া আমি নৰকাসুৰৰ বিষয়ে ডিটেইলছত পঢ়িব লাগিব এতিয়া এই
দানৱ বংশৰ বা কি কি কুৱেশ্যন আহিব পাৰে শুনি লওক ফাৰ্ষ্ট কথা আহিবা যে অসমৰ প্ৰথম ৰজা কোন এক মহিৰংগ দানৱ ঠিক আছে এই যে দানৱ বংশৰ ৰাজধানী ক'ত মহিৰাং দানৱ বংশৰ ৰজাবিলাকক কি বুলি মেনশ্যন কৰা আছে কিৰাত বুলি মেনশ্যন কৰা আছে তাৰপিছত শেষৰটো হ'ব যে দানৱ বংশৰ শেষৰজন ৰজা কোন আমাৰ ঘটকাসুৰ বা ঘটকাসুৰক কোনে হত্যা কৰিছিল নৰকাসুৰ এইকেইটা কুৱেশ্যন হ'ব পাৰে আমাৰ এই দানৱ বংশৰ পৰা তাতকে বেলেগ কুৱেশ্যন নাহে দ্যাটছ গ্যাৰান্টি ৰাইট এইখিনি লিখিলে হ'ল অসমীয়াত লিখাবোৰৰ কিবা প্ৰব্লেম হৈছে নেকি মই গোটেইবিলাক বস্তু অসমীয়াতে কৈ আছো হয় না কিবা একো প্ৰব্লেম হোৱা নাই ওকে দীপজ্যোতিয়ে সুধিছে প্ৰি হিষ্ট্ৰী অফ আছামৰ আছাম মানে বৰ অসম ন ছাৰ নৰ্থ ইষ্টৰ কথা কৈছে একজেক্টলি বৰ অসমটো কেতিয়ালৈকে আছিল বৰ অসমটো একদম আমাৰ স্বাধীন হোৱাৰ পিছলৈকেতো স্বাধীন হোৱাৰ পিছতো আমাৰ বৰ অসম আছিল ঠিক আছে তো 1961ৰ পৰা অলমোষ্ট 1961 সেইখিনি সময়ৰ পৰাহে 1963ৰ পৰাহে লাহে লাহে বৰ অসমখন লাহে লাহে ভাঙিবলৈ ধৰে ঠিক আছে আগতে 1963 লৈকে বৰ অসমে আছিল 1963 নাগালেণ্ড ইনচাৰ্জেঞ্চি হ'ব ঠিক আছে নাগালেণ্ডখন লাহে লাহে ছেপাৰেট হ'ব নাগালিমৰ কাৰণে আমাৰ আমি পিছত চাই ল'ম বাৰু তো নাগালেণ্ড যেতিয়া ছেপাৰেট হ'ব তেতিয়া লাহে লাহে কি হ'ব অসমৰ পৰা বাকীবিলাক ষ্টেট ছেপাৰেট হ'ব ধৰিব সেইখিনিলৈকে বৰ অসম বুলিয়ে কয় 1963 লৈকে আৰু যদি চাওঁ যে নৰ্থ ইষ্টৰ গোটেইবিলাক ষ্টেট আমাৰ সেইখিনি সময়ত অসমৰ ভিতৰতে আছিল ঠিক আছে এক্সেপ্ট মণিপুৰ আৰু ত্ৰিপুৰাত কি আছিলে ৰজা আছিলে ত্ৰিপুৰা ৰজা মণিপুৰৰ ৰজা তথাপিও গোটেইবিলাক বস্তু অসমৰ পৰা এডমিনিষ্টাৰ হৈছিল যেনেকে আজি আমাৰ কি হয় বড়োলেণ্ড বা কাৰ্বি আংলং বা ডিমা হাছাও এই তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে স্বায়ত্তশাসিত পৰিষদ মানে তেওঁলোকৰ শাসন নিজে চলাব পাৰে কিছুমান ক্ষেত্ৰত ঠিক আছে কিছুমান ক্ষেত্ৰত মেক্সিমাম ক্ষেত্ৰত তেওঁলোকে নিজে চলায় এতিয়া কথাটো হ'ল যদিও নিজে চলায় তথাপি অসমৰ আণ্ডাৰতে এডমিনিষ্টাৰ হয় ৰাইট তো সেইখিনি সময়তো যোনবিলাক ত্ৰিপুৰা আৰু মণিপুৰ আছিলে সেই দুখন কি আছিলে আমাৰ প্ৰিন্সলি ষ্টেট আছিল মানে তাত ৰজা আছিলে মণিপুৰ আৰু ত্ৰিপুৰাত ৰজা আছিলে হয়নে কিন্তু ৰজা থকা স্বত্তেও সেইখিনি কিন্তু অসমৰ পৰা এডমিনিষ্টাৰ হৈছিলে মানে শ্বিলঙৰ পৰা এডমিনিষ্টাৰ হৈছিলে অসমৰ ৰাজধানী খিনি শ্বিলং আছিল ৰাইট তেনেকুৱা ঠিক আছে দীপজ্যোতি কিৰাত চিফ কোন সেইটো কুৱেশ্যন হ'ব পাৰে একজেক্টলি কিৰাত চিফ কোন সেইটো কুৱেশ্যন হ'ব পাৰে কিৰাত চিফ হৈছে দানৱ বংশৰ ৰজাসকলক কিৰাত চিফ বুলি কোৱা হয় ভেৰি গুড ওকে ঠিক আছে সো লাইভ ক্লাছ কৰিব ট্ৰাই কৰিব লাইভ ক্লাছ কৰিলে ইন্টাৰেকশনটো ভাল হয় আৰু লাইভ ক্লাছ কৰিলে কিবা যদি ডাউট থাকে তেতিয়াহ'লে মানে ডাউটো ওলায় নৰ্মেলি লাইভ ক্লাছত কিন্তু যেতিয়া আমি লাইভ ক্লাছটো পিছত চাম বুলি থৈ দিওঁ তেতিয়াহ'লে অলপমান ডাউটটো তেনেকে নোলায় বা ইন্টাৰেকশনটো তেনেকে নহয় তো পৰাপক্ষত লাইভ ক্লাছ কৰিবলৈ ট্ৰাই কৰিব লাগে ঠিক আছে দানৱ বংশ হৈ গ'ল নেক্সট নেক্সট হৈছে আমাৰ অসুৰ বংশ নেক্সট হৈছে অসুৰ বংশ অসুৰ ঘৰত গালি দিয়ে নহয় অসুৰ বুলি ইমান অসুৰ ল'ৰাটো তো অসুৰ আছুৰা বুলি এখন ৱেব চিৰিজো আহিছিল নহয় বহুত ভাল চাইছো নে কোনে কোনে আছুৰ চাইছো আছুৰ ঠিক আছে এতিয়া ঘাটাকাসুৰৰ নামতো কি আছে আছুৰ আছে বাট এনেকুৱা নহয় যে তেওঁ অসুৰ বংশৰ আছে তেনেকুৱাকে কনফিউজ নকৰিব কনফিউজন কেনেকে নহয় যেতিয়া আমি বেছিকে ৰিভিজন কৰো যিমানেই ৰিভিজন কৰিম সিমানেই আমাৰ কনফিউজনটো কম হৈ গৈ থাকিব ৰাইট তো সেইকাৰণে ৰিভিজন বেছিকে কৰিব লাগে আৰু ৰিভিজন কৰিলে ডাউট ওলালে ডাউটটো টিচাৰৰ লগত কনচাল্ট কৰি পেলাই সলভ কৰিব লাগিব ঠিক আছে আৰু এটা কথা ঠিক আছে একৰ্ডিংলি কৈ যাম এতিয়া আৰু টাইম ৱেষ্ট নকৰো বাৰু কৈ গৈছো যে দানৱ বংশৰ পিছত ছেকেণ্ড যোনটো আমাৰ বংশ আহিব প্ৰাগৈতিহাসিক যুগত
সেইটো হৈছে অসুৰ বা ভৌম বংশ কেতিয়াবা ভৌম বংশ বুলিও পাই যাম আৰু কেতিয়াবা অসুৰ বংশ বুলিও পাই যাম ঠিক আছে ভৌম বা অসুৰ বংশ এতিয়া এই যে অলপ আগত আমি যে পঢ়িলো যে দানৱ বংশৰ শেষ ৰজাজন হৈছে ঘটকাসুৰ ৰাইট আৰু এই ঘটকাসুৰক হত্যা কৰিছিল কোনে নৰকাসুৰ বুলি এজন ৰজাই নৰকাসুৰ কোন এতিয়া নৰকাসুৰ হৈছে বিষ্ণুৰ যে 10 অৱতাৰ আছে 10টা অৱতাৰ আছে নহয় বিষ্ণুৰ তাৰে এটা অৱতাৰ হৈছে বৰাহ অৱতাৰ হয়নে এই যে বিষ্ণুৰ যে বৰাহ অৱতাৰ আছে বৰাহ অৱতাৰ আৰু আই বসুমতী বা গডেছ আৰ্থ আই বসুমতী বুলি কওঁ নহয় পৃথিৱীখনক হয় পৃথিৱীখনক আমি মাদাৰ বুলি কওঁ ঠিক আছে তো এই যে গডেছ আৰ্থ আৰু বিষ্ণুৰ বৰাহ অৱতাৰ তেওঁলোকৰ পুত্ৰ হৈছে নৰকাসুৰ কি কৈছো মই বিষ্ণুৰ বৰাহ অৱতাৰ আৰু আই ধৰিত্ৰী আই বসুমতীৰ পুতেক হৈছে নৰকাসুৰ পুত্ৰ হৈছে নৰকাসুৰ ঠিক এতিয়া আই বসুমতী বুলি যেতিয়া কৈছো মানে কি নিশ্চয় তেওঁৰ মাটিৰ পৰা জন্ম হৈছে নৰকাসুৰৰ নিশ্চয় মাটিৰ পৰা জন্ম হৈছিল মাটিৰ পৰা জন্ম হোৱাৰ পিছত মাটিয়েতো তেওঁক ডাঙৰ দীঘল কৰিব নোৱাৰে হয়নে নহয় বা এইটো হয় যে মাটিৰ পৰা জন্ম কেনেকৈ হ'ব সেইটো হ'ব নোৱাৰে বাৰু ষ্টিল মাটিয়ে ডাঙৰ দীঘল কৰিব নোৱাৰে ডাঙৰ দীঘল কৰিবলৈ কোনোবা লাগিব তো ডাঙৰ দীঘল কৰিলে বিদেহা ৰাজ্যৰ ৰজা জনকে তো জনক ৰজাই বিদেহা ৰাজ্যৰ ৰজা জনকে কি কৰে এই নৰকাসুৰক ডাঙৰ দীঘল কৰে ঠিক ডাঙৰ দীঘল কৰাৰ পিছত কি হ'ব তেওঁ ডাঙৰ হ'ব ডাঙৰ হৈ পেলাই তেওঁ কি কৰিব ৰজা হোৱাৰ উপযোগী হৈ যাব ঠিক কিন্তু যেতিয়া ৰজা হোৱাৰ উপযোগী হ'ব ষ্টিল তেওঁ যেহেতু নিজৰ পুত্ৰ নহয় জনকৰ হয়নে তেওঁ যদি জনকৰ নিজৰ পুত্ৰ নহয় তো তেওঁ কি কৰিব তেওঁ এটা ইনফেৰিয়ৰিটি এটা ভাব আহিব মনত যে মইতো নিজৰ পুতেক নহয় তেওঁ নিজৰ পুত্ৰ আছে হয়নে নহয় তেওঁলোকক ৰজা পাতিব এৰি জনক ৰজাই মোক পাতি নিদিব কেতিয়াও ৰজা হয়নে তেনেকে ভাবিব তো তেনেকে ভাবি পেলাই কি কৰে এই নৰকাসুৰে বিদেহা ৰাজ্য এৰি পেলাই তেওঁ অসমলৈকে গুচি আহে অসমলৈকে পলাই আহে এগেইন ৰিপিট বিষ্ণুৰ বৰাহ অৱতাৰ আৰু আই বসুমতীৰ পুতেক হৈছে নৰকাসুৰ আৰু নৰকাসুৰক ডাঙৰ দীঘল কৰিছিল বিদেহা ৰাজ্যৰ ৰজা জনকৰ নিজৰ পুতেক আছিল বাবে নৰকাসুৰে ভাবিছিল যে মই ৰজা হ'ব নোৱাৰিম আৰু সেইকাৰণে জনকে বিদেহা ৰাজ্য এৰি পেলাই অসমলৈকে পলাই আহে ৰাইট এতিয়া এই যে নৰকাসুৰে অসমলৈকে পলাই আহিল যে কোৱা হয় এইখিনি টাইমতে নৰকাসুৰে অসমলৈকে প্ৰথম আৰ্য মানুহ লৈ আনিছিল বা ব্ৰাহ্মীণ মানুহ লৈ আনিছিল কোৱা হয় যে নৰকাসুৰ যেতিয়া অসমলৈকে আহিছিল তেতিয়াই অসমত পোনপ্ৰথমবাৰৰ বাবে ব্ৰাহ্মীণ মানুহ আহিছিল কিন্তু এইটো নামে আমি প্ৰাগ হিষ্ট্ৰী পঢ়ি আছো নহয় এক্স্যাক্টলি হৈছিল নে নাই আমি নাজানো বাট আমি পঢ়িব পাওঁ ৰাইট ওকে এতিয়া এইখিনিতো মই ক'লোৱে যে নৰকাসুৰ বিষ্ণুৰ বৰাহ অৱতাৰ আৰু আই বসুমতীৰ পুতেক আছিল আৰু তেওঁক ডাঙৰ দীঘল কৰিছিল বিদেহা ৰাজ্যৰ ৰজা জনকে আৰু তেওঁ ক'ৰ পৰা গুচি আহিল বিদেহাৰ পৰা গুচি আহি ক'ত কামৰূপত আহিলে সেইখিনি সময়ত কামৰূপ বুলি কৈছিল আৰু আহি পেলাই তেওঁ কাক হত্যা কৰিলে তেওঁ হত্যা কৰিলে সেই যে সেইখিনি সময়ত দানৱ আমাৰ বংশ আছিল নহয় দানৱ বংশৰ শেষ ৰজা ঘটকাসুৰক হত্যা কৰিলে আৰু ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে প্ৰতিষ্ঠা কৰিলে অসুৰ বংশৰ অসুৰ ডাইনেষ্টি ঠিক আছে বাই কিলিং ঘটকাসুৰ দ্য লাষ্ট কিং অফ দানৱা ডাইনেষ্টি নৰকাসুৰ এষ্টাব্লিছ দ্য আসুৰা ডাইনেষ্টি ঠিক আছে দানৱ বংশৰ শেষ ৰজা ঘটকাসুৰক হত্যা কৰি পেলাই নৰকাসুৰে কামৰূপত প্ৰতিষ্ঠা কৰে অসুৰ বংশৰ ঠিক এইখিনি লিখি ললে হ'ল লাষ্টৰটো মই অলৰেডি ক'লো যে নৰকাসুৰে আছিলে কি প্ৰথমজন ৰজা যিয়ে অসমলৈকে ব্ৰাহ্মীণ লৈ আহিছিল স্যাৰ আৰ্য আৰু ব্ৰাহ্মীণ সেম নেকি কৈ আছো এইখিনি হ'ল নে এইখিনি आंसर पाइए गोला सके ऑलरेडी हाँ ओके চোৱা আমি এজন মানুহৰ নাম শুনিছো দেখিছো মানুহজনক দেখিছো মানে ফটোত দেখিছো টিভিত দেখিছো
কেনেকুৱা আছিল মানুহজন এটা টুপি পিন্ধি থাকে এনেকে টুপি এটা পিন্ধে দাড়ি এনেকুৱা কোন মানুহ এইটো দাড়িটো এনেকুৱা আছিল কোনজন মানুহৰ কথা কৈছো মই কোনজন মানুহৰ কথা কৈছো টুপি এটা থাকে আৰু দাড়ি এনেকুৱা কাৰ কথা কৈছো কাৰ কথা কৈছো মই এটা হেড থাকে আৰু দাড়িটো এনেকুৱা জাষ্ট ওপৰত মুছত এনেকুৱাকে আছে অকমান চুকাফা নেকি চুকাফা একদমেই নহয় চাৰ্লি চেপলিন ওহো ভেৰি গুড চাৰ্লি চেপলিনৰ দাড়িটো এনেকুৱা জাষ্ট এ মিনিট চাৰ্লি চেপলিনৰ কথা কওঁতে মই এটা বস্তু এতিয়া মনত আহিল চাৰ্লি চেপলিনৰ কথা কওঁতে এটা বস্তু মনত আহিল আৰু কিবা আহিবনে এনচাৰ চাৰ্লি চেপলিন দিছে বাৰু যদি চাৰ্লি চেপলিন নহয় আনচাৰটো কি হ'ব বহুতে কৈছে চাৰ্লি চেপলিন যদি নহয় তেতিয়াহ'লে আনচাৰটো কি হ'ব লাষ্ট এ মিনিট চাৰ্লি চেপলিন যদি নহয় তেতিয়াহ'লে আনচাৰটো কি হ'ব আমি চাই লৈছো Just a minute. Let me type. এইটো কথা কৈছিলো মই এইটো যদি চাৰ্লি চেপলিন এইটো কোন এতিয়া আহিব আনচাৰটো এইটো যদি চাৰ্লি চেপলিন এইটো কোন ৰাইট কয় নহয় যে ইট জাষ্ট এ হেড ডিফাৰেঞ্চ মানে এটা হেডৰ ডিফাৰেঞ্চ ইট জাষ্ট এ ডিফাৰেঞ্চ অফ এ হেড অ'কে যদি টুপিটো পিন্ধাই দিওঁ ইয়াত যদি টুপিটো পিন্ধাই দিওঁ চাৰ্লি চেপলিন হৈ যাব টুপিটো আঁতৰাই হৈ যায় হিটলাৰ আৰু চাৰ্লি চেপলিনে গোটেই পৃথিৱীক হৰুৱাইছে হিটলাৰে গোটেই পৃথিৱীক কন্দুৱাইছে that's difference মই এইটো ক'বৰ কাৰণে জাষ্ট এইটো ওপেন কৰি দিছো অ'কে অলৰাইট বেক টু আৱাৰ ক্লাছ just a minute এক second ৰাইট তো মই কৈছিলো ৰেচৰ কথা চৰি ইয়াতে আছে অ'কে চ' এতিয়া মই কৈছো আনচাৰটো যে আৰিয়ান আৰু ব্ৰাহ্মীণ একে নেকি এইটো কুৱেশ্যন আছিল তো হিটলাৰৰ কথাটো কিয় আনিলো যে হিটলাৰো আৰিয়ান ৰেচক বিলিভ কৰিছিল তো হিটলাৰো আৰিয়ান ঠিক আছে হিটলাৰো আৰিয়ান আৰু আমি যেতিয়া কৈছো সেইটো আৰ্য বুলি আমি কৈছো বা আৰিয়ান বুলি কওঁ এতিয়া কথাটো হ'ল আৰ্য বা আৰিয়ান এটা ৰেচ এটা বৰ্ণ এই বৰ্ণটোৰ অৰিজিনেল নাম হৈছে ককেচিয়ান যোনটো বৰ্ণ ককেচিয়ান যোনটো ৰেচ সেইটো ৰেচক আমি আৰ্য বুলিও কওঁ আৰিয়ান বুলি কওঁ আৰু এই ৰেচটোৰ উৎপত্তি কোনখিনি হয় আজি যে আমি যে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ পঢ়িছো এই ইউক্ৰেইনৰ এৰিয়াৰ সেইখিনি এৰিয়াত মানে ইউক্ৰেইন হওক বা এইখিনি জেগাত ঠিক আছে ইউৰোপৰ ইষ্টৰ ফালে পূবৰ ফালে সেইখিনি জেগাত এই আৰিয়ানছ বিলাক আছিল বুলি কোৱা হয় আৰু তাৰ পৰাই গোটেই পৃথিৱীখনত আৰিয়ানছ বিলাকে মাইগ্ৰেট কৰিছিল যেনেকে আজি ইউ এছ এৰ মেক্সিমাম পপুলেশ্যন ইজ আৰিয়ান হোৱাইট স্কিনৰ মানুহ মানে তেওঁলোক আৰিয়ান
বা আমাৰ ইউৰোপৰ মেক্সিমাম মানুহ আৰিয়ান তো তেনেকে চবফালে তেওঁলোক গুচি গৈছিল আৰু তাৰে কোৱা হয় তাৰে এটা ব্ৰাঞ্চ কি হৈছিল ভাৰতৰ ফালে আহিছিল তাৰে এটা ব্ৰাঞ্চ সেই আৰিয়ানছ বিলাকৰ এটা ব্ৰাঞ্চ আমাৰ ভাৰতৰ ফালে আহিছিল ঠিক আছে ইয়াৰে 2 বছৰ 3 বছৰ মান আগতে এখন ফিল্মে অস্কাৰ পাইছিল ফিল্মখনৰ নাম আছিল ৰোমা ৰোমা হৈছে এই আৰিয়ানছ বিলাকৰ এটা পাৰ্ট আৰু ৰোমা বিলাকৰো মানে ব্লাড কোৱা হয় যে ৰোমা বিলাকৰ টেষ্ট আমাৰ ইণ্ডিয়ানছ বিলাকৰ তাত আছে আৰু ৰোমা যোনবিলাক আমাৰ ৰোমানিয়ান পিপুল হওক বা আমাৰ ইউৰোপৰ যোনবিলাক মানুহ তেওঁলোকৰো কিছুমান ৰোমা বুলি এটা কি আছে কমিউনিটি এটা আছে পিছত এখন ৰোমাৰ বিষয়ে অলপ উইকিপিডিয়াত চালে তোমালোকে গম পাই যাবা ঠিক আছে তো এটা মোৰ কথাটো হ'ল যে আৰিয়ানছ বিলাক হৈছে সেই ইউৰোপৰ এটা কি আছিলে সেইখিনি সময়ত থকা কমিউনিটি আৰু তাৰ পৰাই আজি কি হ'ল বিভিন্ন জায়গাত এইবিলাক ভাগ হৈ গ'ল ঠিক আছে আৰু এওঁলোক কি মেইনলি হোৱাইট স্কিনৰ মানুহ বগা ছালৰ মানুহ এতিয়া এই আৰিয়ানছ বিলাক ভাৰতলৈকে আহিল আৰিয়ানছ বিলাক এনেকে ভাৰতলৈকে আহিল আহি পেলাই ভাৰতত সেটেল হ'ল আমি গম পাওঁ যে আৰিয়ানছৰ আমি কথা পঢ়িম হয় নে নাই বেদিক যুগ আমি পঢ়িম এই আৰিয়ানছ বিলাক যেতিয়া আহিল তেওঁলোকে নিজৰ মাজতে আৰিয়ানছ হিচাপে হৈ নাথাকে তেওঁলোকে কি হ'ল তেওঁলোকে কৰিলে কি মিক্স হৈ গ'ল ঠিক আছে তেওঁলোক কি হৈ গ'ল তেওঁলোক মিক্স হৈ গ'ল ৰাইট আৰু মিক্স হৈ গৈ পেলাই তেওঁলোকে কি ফৰ্ম কৰিলে তেওঁলোকে ফৰ্ম কৰিলে এটা কম্পোজিট কালচাৰ বা তেওঁলোকে এটা হেটাৰজেনিয়াছ এটা মানে কালচাৰ ষ্টাৰ্ট কৰিলে ৰাইট আৰু সেই যে মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ ফলত আমি আমাৰ সমাজত 4টা কি পালো বৰ্ণ পালো সেই বৰ্ণকেইটাৰ যিটো আটাইতকৈ ওপৰত আছিল সেইখিনি সময়ত তেওঁলোক হৈছিল ব্ৰাহ্মণ তাৰপিছত ছেকেণ্ডটো আছিলে কি ক্ষত্ৰিয় তাৰপিছৰটো বৈশ্য আৰু তাৰপিছৰটো শূদ্ৰ ৰাইট কিন্তু এই যে 4টা বৰ্ণ আছে এই 4টা বৰ্ণৰ মানুহবিলাক নৰ্মেলি কি হ'ব হোৱাইট স্কিন হ'ব বগা ছালৰ মানুহ হ'ব কাৰণ তেওঁলোক ইউৰোপৰ ফালৰ পৰা আহিছিলে ৰাইট এতিয়া এই 4টা বৰ্ণৰ মানুহবিলাক ঠিক আছে ভাগ হৈ গ'ল তেওঁলোকৰ কৰ্মৰ ভিত্তিত তেওঁলোকে কি কাম কৰে সেইটোৰ ওপৰত ভাগ হৈ গ'ল যিবিলাকে পঢ়া পাতিৰ লগত ৰিলেটেড কামবিলাক কৰে তেওঁলোক হৈছে ব্ৰাহ্মণ যিয়ে যুদ্ধ বিগ্ৰহৰ লগত থাকিব ঠিক আছে শাসন ভাৰ চলাব তেওঁলোক হৈ যাব ক্ষত্ৰিয় যে বেপাৰ বাণিজ্য কৰিব তেওঁলোক হৈ যাব বৈশ্য আৰু যে অলপমান লোৱাৰ লেভেলৰ কামবিলাক কৰিব তেওঁলোক হৈ যাব শূদ্ৰ তেওঁলোকৰ কামৰ ভিত্তিত এই 4টা বৰ্ণ ডিভাইড হৈ গ'ল ৰাইট তেওঁলোকৰ কামৰ ভিত্তিত এই 4টা বৰ্ণ ডিভাইড হৈ গ'ল আৰু কালক্ৰমত উইথ টাইম এইবিলাক কি হৈ গ'ল আমাৰ বৰ্ণ সিস্টেমটো গৈ পেলাই হৈ গ'ল জাতি মানে এতিয়া কি হ'ব আগতে কি হৈছিল যে কোনোবা জনে পঢ়া পাতি কৰে তেওঁ হৈ যাব ব্ৰাহ্মণ কিন্তু এতিয়া তেনেকুৱা নহয় যে ব্ৰাহ্মণৰ পুতেকে কি হ'ব ব্ৰাহ্মণ হৈ যাব ঠিক আছে শূদ্ৰৰ পুতেক শূদ্ৰ হৈ যাব আগতে কি হৈছে শূদ্ৰৰ পুতেকে যদি পঢ়া পাতি কৰিছিলে তেওঁ ব্ৰাহ্মণ হ'ব পাৰিছিলে এতিয়া নোৱাৰে তো সেইকাৰণে এই আৰ্যসকলৰ 4টা পাৰ্ট ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ প্ৰথমতে আছিল তেওঁলোকে একেই ঠিক আছে একে মানুহ আছিলে ঠিক আছে গোটেইবিলাকৰ একেই আছিলে জাষ্ট তেওঁলোকৰ কাৰ্যৰ ভিত্তিত বা কৰ্মৰ ভিত্তিত তেওঁলোকক ভাগ কৰা হৈছিলে কিন্তু কালক্ৰমত সেই কৰ্মৰ ভিত্তিত গৈ পেলাই তেওঁলোকৰ কি হ'ল জাতি হৈ গ'ল বৰ্ণ গৈ পেলাই জাতি হৈ গ'ল তেওঁলোকে য'ত যিটো ফেমিলিত জন্ম লাভ কৰে সেইটো ফেমিলিৰে তেওঁলোকে মানে জাতিটো মানে তেনেকুৱাকে ভাগ হৈ গ'ল ৰাইট তো এই যে 4টা আছে এই গোটেইবিলাকে একচুৱেলি আৰ্য হয় এতিয়া আৰ্যটো গম পালো অনাৰ্য কোন নন আৰিয়ান কোন তো নন আৰিয়ান বিলাক হৈছে যিবিলাক মানুহ এই ইউৰোপৰ পৰা অহা নাই মানে ক'ৰ পৰা আহিছে হয়তো তেওঁলোকে মংগোলিয়াৰ পৰা আহিব পাৰে মংগোলিয়া ক'ত আছে চীন দেশৰ ওপৰত আছে হয়তো তেওঁলোকে চাইনাৰ পৰা আহিব পাৰে হয়তো তেওঁলোকে ম্যানমাৰৰ পৰা আহিব পাৰে আহোমসকল ম্যানমাৰৰ পৰা আহিছিলে হয়তো তেওঁলোকে তিব্বতৰ পৰা আহিব পাৰে হয়তো তেওঁলোকে ক'ৰ পৰা আহিব পাৰে সাউথ ইষ্ট এছিয়াৰ পৰা আহিব পাৰে দক্ষিণ পূব এছিয়াৰ পৰা আহিব পাৰে তো এইবিলাক ঠাইৰ পৰা যোনবিলাক মানুহ আহিছে তেওঁলোকক কোৱা হয় নন আৰ্য বা জনজাতীয় বা ট্ৰাইবেল এইবিলাকৰ মানুহক কোৱা হয় ট্ৰাইবেল অসমত থকা যিকোনো এটা ট্ৰাইবেল নাম লৈ লওঁ বড়ো ক'ৰ মংগোলইড ঠিক আছে মংগোলইড টিবেটো মংগোলইড বুলি কোৱা হয় বা টিবেটো বৰ্মন বুলি কোৱা হয় ঠিক আছে মিক্স ডাইৰেক্টলি পিয়ৰ কোনো নহয় গোটেইবিলাক মিক্স হয় ঠিক আছে মেইনলি মংগোলইডৰ আন্ডাৰত পৰে কাৰ্বি মংগোলইড খাচী জয়ন্তীয়া অলপ আগতে কি ক'লো অষ্ট্ৰেলিয়াইড ঠিক আছে মানে সাউথ ইষ্ট এছিয়াৰ পৰা আহিছে তো তেনেকুৱাকে আমি ভাগ কৰিব পাৰো ৰাইট তো যেতিয়া আমি অসমৰ কালচাৰ পঢ়িম তেতিয়া আমি ডিটেইলছত চাই ল'ম জাষ্ট এতিয়া কৈছো যে এই গোটেইবিলাকে কি আছিলে আমাৰ
এটা টাইমত আৰ্য আছিলে, কিন্তু এতিয়া কোনো পিয়ৰ আৰ্য নহয়, কোনো পিয়ৰ ট্ৰাইবেল নহয় বুলি ক'ব পাৰো আমি। কিন্তু ষ্টিল এতিয়াও ট্ৰাইবেল মানুহবিলাক পিয়ৰ ট্ৰাইবেল হয়, ঠিক আছে, ট্ৰাইবেল মানুহবিলাক পিয়ৰ ট্ৰাইবেলে হয়, বাট আৰিয়ানছ বিলাক, যোনবিলাক আমি আৰিয়ানছ বুলি কৈছো, এই 4টা বৰ্ণত তেওঁলোক পিয়ৰ নহয়, ৰাইট? অকে, হ'ল নে এইখিনি? BKVS মানে কি? প্ৰীতম, BKVS মানে কি? ওকে, তো নৰকাসুৰ পঢ়িলো। এতিয়া নৰকাসুৰৰ এটা ইণ্টাৰেষ্টিং ষ্টৰী আছে, probably the first love story, one sided love story of Assam, ক'ব পাৰো। ওকে, ৰাইট। তো কি হ'ল, নৰকাসুৰ যেতিয়া অসমত তেওঁ আহিলে, তেওঁ যেতিয়া ঘটকাসুৰক হত্যা কৰি পেলাই ৰজা হৈ গ'ল, তেতিয়া প্ৰথম সময়খিনিত, প্ৰথম অৱস্থাত তেওঁ বহুত ভাল এজন ৰজা আছিলে, ভাল শাসক আছিলে, ঠিক আছে। এইটো কোৱা হয় নহয়, আমাৰ কি হয়, শংকৰদেশত পৰি বেয়া হয় বুলি কোৱা হয় যে অসমীয়াত। তো তেওঁৰ এজন সংগী আছিলে, তেওঁৰ সংগী মানে তেওঁৰ এজন লগৰ আছিলে, ফ্ৰেণ্ড এজন আছিলে, তেওঁৰ নাম আছিলে বানাসুৰ, বান ৰজা। তেওঁ তেজপুৰৰ ৰজা আছিলে। তেওঁ কোৱা হয় যে তেওঁৰ এই বান ৰজাৰ লগত পৰি, বান ৰজাৰ সংগত পৰি এই নৰকাসুৰৰ স্বভাৱ চৰিত্ৰ বেয়া হৈছিল, এনেকে কোৱা হয়। অকে, এতিয়া কথাটো হ'ল, এই নৰকাসুৰে কি কৰে, সেইখিনি সময়ত পৰি যায় প্ৰেমত মা কামাখ্যা, ঠিক আছে, মা কামাখ্যাৰ প্ৰেমত পৰি যাব কোন, নৰকাসুৰে। এদিন তেওঁ মা কামাখ্যাৰ ওচৰত যায়, মা কামাখ্যাৰ ওচৰত গৈ পেলাই তেওঁ কয় যে মই আপোনাক বিয়া কৰাব খোজো, ঠিক আছে, বিয়াৰ কাৰণে প্ৰপ'জেল দিছে, মই আপোনাক বিয়া কৰাব খোজো। আৰু সেইখিনি সময়ত নৰকাসুৰ হৈছে আমাৰ এইখিনি কামৰূপৰ ৰজা, ৰজা এজনে ডাইৰেক্টলি না কৰিব কোনো নোৱাৰে, হয় নে না, লাগিলে এইটো মা কামাখ্যাই হওক, ঠিক আছে। সেইকাৰণে মা কামাখ্যাই কি কৰিব, মা কামাখ্যাই অলপমান পাজলত পৰি যাব, পাজলত পৰি গৈ পেলাই তেওঁ এটা ডাঙৰ এটা ডিফিকাল্ট টাস্ক এটা দিব, এনেকুৱা এটা কাম দিম যিটো মই ডাইৰেক্টলি নাও ক'ব নালাগে আৰু তেওঁ কৰিব নোৱাৰে, তেওঁ আল্টিমেটলি গৈ পেলাই ৰিজেক্ট হৈ যাব। তেনেকুৱাকে মা কামাখ্যাই তেওঁক এটা টাস্ক এটা দিব। টাস্কটো কি আছিল, তেওঁ কয় যে মোৰ নামত মানে মা কামাখ্যাৰ নামত এটা মন্দিৰলৈকে উঠি যোৱা এটা চিৰি আৰু এটা পুখুৰী যদি বনাই দিয়ে, তেতিয়াহ'লে মই কি হ'ম, আপোনাৰ লগত বিয়া হ'ম, ঠিক। কিন্তু এইটো কাম কৰিব লাগিব আপুনি এৰাতিৰ ভিতৰত। এটা যে কোনোবা এখন ফিল্মত যে ডাইলগ আছে, ফিৰ হেৰা ফেৰিত নেকি, কিমান কি কয় যে 20 লাখ वो भी 3 दिन में নেকি, এটা যে আছিল, সি যে কয় পৰেশৱালা যে কয় যে 3 दिन में नहीं 30 साल लगेंगे, এনেকে কয় নহয়, কমচে কম 30 साल, তেনেকুৱা মানে। ইমান ডাঙৰ টাস্ক এটাটো দিছে, মন্দিৰ, চিৰি আৰু এটা পুখুৰী, वो भी एक रात में, ঠিক। ওকে, এক ৰাত মে। এতিয়া কি হ'ল কথাটো, নৰকাসুৰে যিমান যি হ'লেও ৰজা, তেওঁ চেলেঞ্জটো একচেপ্ট কৰি ল'লে আৰু লৈ পেলাই তেওঁ লগাই দিলে, তেওঁৰ মানুহ লগাই দি পেলাই কি হ'ল, কাম আৰম্ভ হৈ গ'ল, মন্দিৰ খতম, পুখুৰী খতম, ঠিক আছে। পুৰা নৰকাসুৰে একদম পুৰা কাম চাই আছে আৰু টিক মাৰ্ক দি গৈ আছে, এনেকে আছে টেম্পল, এনেকে বক্স আছে, টিক মাৰ্ক, তাৰপিছত ইয়াতে লিখা আছে পণ্ড, টিক মাৰ্ক, তাৰপিছত ইয়াতে লিখা আছে ষ্টেয়াৰ কেছ, চিৰি, ইয়াতে আহি পেলাই কাম চাই আছে, হ'বই আৰু, ঠিক আছে, হ'বই আৰু। কিন্তু সেইখিনি সময়তে মা কামাখ্যা আহি পেলাই, মা কামাখ্যাও চাব আহিল হৈছে নে হোৱা নাই, যদি হৈছে তেতিয়াহ'লে বিয়া হ'ব লাগিব নহয়। আহিলে মা কামাখ্যা, আহি দেখিলে যে অলমষ্ট চব কাম খতম, মা কামাখ্যা ভয় খালে বা সেই লাগিছে আৰু, অলমষ্ট গোটেই কামখিনি খতমেই হৈছে, কিন্তু জাষ্ট চিৰিটো অকমান বাকী আছে। তেতিয়া কি কৰিব, তেতিয়া মা কামাখ্যাই ওচৰৰ পৰা এটা কি আনিব, সকলোৱে জানে কি আনিব, তাক কুকুৰা আনিব, মুৰ্গী এটা আনিব, ঠিক। মুৰ্গী এটা আনি পেলাই তেওঁ কি কৰিব, তেওঁ এলাৰ্ম দিয়াই দিব, ডাক দিয়াই দিব, কাৰণ সেইখিনি সময়ত কোনো ধৰণৰ এলাৰ্ম নাছিলে, হয় নে। তো এতিয়া কুকুৰাই যেতিয়া ডাক দিয়ে, মুৰ্গীয়ে যেতিয়া ডাক দিয়ে, তেতিয়া ৰাতিপুৱা হৈছিল বুলি আমাৰ গণ্য কৰা হৈছিল সেইখিনি সময়ত। তো সেইকাৰণে সেই মা কামাখ্যা দেৱীয়ে কৰিলে চিটিং, চিট কৰিলে। কি চিট কৰিলে,
ডাক দিয়াই দিলে, ঠিক আছে, ৰাতিপুৱা নহওঁতে ডাক দিয়া দিলে, ঠিক আছে। আৰু যেতিয়া কুকুৰাই ডাক দি দিলে তেতিয়া কি হ'ল, ৰাতিপুৱা হৈছে বুলি ঘোষণা হৈ গ'ল আৰু চব কাম বন্ধ। মানে যোনটো টাস্ক দিয়া হৈছিল নৰকাসুৰক, নৰকাসুৰে সেই কামটো কৰিব নোৱাৰিলে। তো এইটো নহ'ল। যেতিয়াই নহ'ল তেতিয়া মা কামাখ্যাই কি, মা কামাখ্যা এতিয়া মা কামাখ্যা আৰু নৰকাসুৰৰ বিয়া হ'ব নালাগে নহয়। মা কামাখ্যাই মানে কি হ'ল, একদম ধুনীয়াকে স্বস্তিৰ নিশ্বাস লৈছে আৰু। ঠিক তাৰপিছত এতিয়া উঠিব নৰকাসুৰৰ খং। তাৰ আগতে নৰকাসুৰৰ খঙৰ আগতে আৰু দুটামান কথা কৈ লওঁ। এই যে মন্দিৰটো যে বনাইছিল, সেই মন্দিৰটো আমি কি বুলি কওঁ, কামাখ্যা মন্দিৰ। ক'ত আছিলে আমি কালি চাইছিলো, নীলাচল হিলছ। এই যে পুখুৰীটো বনাইছিল, কামাখ্যা মন্দিৰত যিটো পুখুৰীত আমি যাওঁ যে, কামাখ্যা মন্দিৰৰ লগত যোনটো পুখুৰী আছে, সেইটো পুখুৰীৰ নাম কি, সৌভাগ্য কুণ্ড। সৌভাগ্য কুণ্ড, এইটো লিখি ললে হ'ল, আহি যাব পাৰে কেতিয়াবা পৰীক্ষাত। সৌভাগ্য কুণ্ড, কুণ্ড মানে পুখুৰী বা এনেকুৱা দ ঠাই, সৌভাগ্য কুণ্ড। আৰু যোনটো চিৰি, সেই চিৰিটো কোৱা হয় মেখেলা উজোৱা পথ। মেখেলা উজোৱাই যায়, সেইকাৰণে মেখেলা উজোৱা পথ। কামাখ্যা মন্দিৰত যদি যাওঁ তেতিয়া দেখিম চাইডেদি, মেইন ৰাস্তাটো মানে ৰাস্তাটো নহয়, চাইডেদি দেখা পাই নহয়, এটা চিৰি আছে উঠি গৈছে, সেই চিৰিটোক মেখেলা উজোৱা পথ বুলি কোৱা হয়, ঠিক আছে, মেখেলা উজোৱা পথ। এইকেইটা বস্তু আহি যাব পাৰে, যে মেখেলা উজোৱা পথ ক'ত আছে, বা কামাখ্যা মন্দিৰলৈকে উঠি যোৱা চিৰিটোৰ নাম কি, এনেকুৱা পৰীক্ষাত আহি যাব পাৰে, ৰাইট। আজিকালি মুৰ্গীয়ে ৰাতি 2টা বজাতো এলাৰ্ম দিয়ে, হাইব্ৰিড, বা আমি ক'ব পাৰো যে এইবিলাক একদম মডাৰ্ণ 21st सेंचुरी मुर्गी। 25 दिन में पैसा डबल। 21 दिन में আছিলে নেকি এইটো, আমি 25 দিন আছিলে, পাহৰিলো এইটো বাৰু। অকে, ঠিক, এইখিনি হ'ল নহয়। আৰু এটা আছে, নেক্সট পিছত কম, আগতে এইখিনি চাই লৈছো, ৰাইট। মেখেলা উজোৱা পথ, সৌভাগ্য কুণ্ড, আৰু আছে, তাৰপিছত আছে। তাৰপিছত কি হয়, এতিয়া এই যে কুকুৰাটো আছিল, ডাক দিয়া কুকুৰাটো, এই ডাক দিয়া কুকুৰাটোক এতিয়া খঙতে নৰকাসুৰে খেদিব, ঠিক আছে। নৰকাসুৰে ডাক দিয়া কুকুৰাটোৰ পিছে পিছে দৌৰিব এতিয়া। তো দৌৰি 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 কি পায় নৰকাসুৰে, আমাৰ নীলাচলত আছেতো, নীলাচলৰ পৰা মালিগাঁৱৰ পৰা এনেকে আহিব আৰু। তেতিয়া মালিগাঁৱত অভাৰব্ৰিজ নাই আৰু, তেতিয়া কথাটো কৈছো আৰু, মালিগাঁৱত তেতিয়া অভাৰব্ৰিজ নাই, বা আমাৰ বমাউতৰ ওপৰতো ব্ৰিজ নাছিল, কেনেকে পাৰ হৈছে নাজানো। কিন্তু বমাউতৰ নদীটো পাৰ হৈ আহিছে উত্তৰ গুৱাহাটী ফালে, কুকুৰাটো আৰু পিছে পিছে নৰকাসুৰ, আগে আগে কুকুৰা, পিছে পিছে নৰকাসুৰ। হাতৰ এখন তৰোৱাল, ঠিক, হাতৰ এখন তৰোৱাল, আগে আগে কুকুৰা, পিছে পিছে নৰকাসুৰ। তাৰপিছত মুৰ্গীটো মালিগাঁৱৰ পৰা আৰম্ভ হ'ল তেওঁলোকৰ জাৰ্ণি। মালিগাঁৱৰ পৰা জালুকবাৰী, জালুকবাৰীৰ পৰা আহি কি পালে, আমাৰ উত্তৰ গুৱাহাটী পালে, বা আমাৰ আমিনগাঁও পালে, আহি আহি বাইহাটা চাৰিআলি পালে। বাইহাটা চাৰিআলিৰ পৰা ৰাইট টাৰ্ণ লৈছে আৰু, ইফালে আহিলে কোনফালে ৰঙিয়া পাব, ইফালে আহিলে কোনফালে যাব, আমাৰ তেজপুৰৰ ফালে যাব, তেজপুৰৰ ৰাস্তাত এনেকে গুচি গ'ল, গৈ গৈ ক'ত পালে, টংলা পালে। টংলা ক'ত আছে, ওদালগুৰি ডিষ্ট্ৰিক্টত। টংলাৰ ওচৰত 1 কিলোমিটাৰ আঁতৰত এটা চক এটা আছে আজিৰ দিনত। এই চকটোত গৈ পেলাই নৰকাসুৰে লগ পালে, এটলাষ্ট মানে গৈ গৈ কুকুৰাটোক ধৰিব পাৰিলে। কুকুৰাটোৰ এনাৰ্জি খতম, নৰকাসুৰেটো আছিলে ৰেডবুল খাই পেলাই, তো ই গৈ পেলাই আমাৰ কুকুৰাটোক ধৰিব পাৰিলে, ঠিক। আৰু ধৰাৰ পিছত কি কৰিব, ধুনীয়াকে কুকুৰাটোক চাৰকলম কৰি দিলে, কাটি দিলে। কাটাৰ পিছত এই টংলাৰ ওচৰত এই জাগাটোক আজি আমি কি নামেৰে জানো, কুকুৰা কটা। কুকুৰা কটা এতিয়াও আছে, কোনোবা যদি টংলা গৈছে তেতিয়াহ'লে নিশ্চয় দেখিব, টংলাৰ ওচৰত, টংলাৰ পৰা ভেৰগাঁও যোৱা ৰাস্তাটোত আছে এইটো কুকুৰা কটা জাগাটো, অকে, কুকুৰা কটা। ৰাইট, সেইবিলাক কথা ক'ব নাপায় শ্যামল, তেনেকুৱা কথা ক'ব নাপায়।
কুকুৰাটো ষ্টিং খাইছিল হ'ব পাৰে কুকুৰাটো ষ্টিং আৰু নৰকাসুৰে ৰেড বুল ওকে হ'ব পাৰে এতিয়া এইখিনি হ'ল তাৰপিছত নৰকাসুৰেটো এইখিনি কৰিলে বাট নৰকাসুৰৰ ফ্ৰাষ্ট্ৰেশ্যনটো এতিয়াও শেষ হোৱা নাই তো নৰকাসুৰে কি কৰিব নৰকাসুৰে এতিয়া কামৰূপত অত্যাচাৰ কৰা আৰম্ভ কৰি দিব বিভিন্ন ধৰণৰ অত্যাচাৰ য'তে যাক দেখিছে তাতে মাৰিছে হয় নে নহয় গৰু ছাগলী চব ধ্বংস কৰি পেলাইছে চব ধ্বংস মানে তো এই যে কামৰূপত নৰকাসুৰৰ ধ্বংসলীলা এইটো দেখি পেলাই দেৱ দেৱতাসকলে শ্ৰীকৃষ্ণৰ ওচৰলৈকে গ'ল যে আমাক কামৰূপত প্ৰজাবিলাকৰ বহুত যথেষ্ট অসুবিধা হৈছে নৰকাসুৰৰ পৰা তো আপুনি কিবা এটা কৰক তো শ্ৰীকৃষ্ণ আহিব তেওঁৰ এগৰাকী ঘৈণীয়েক বুলিও ক'ব পাৰো আমি তেওঁ পিছতলৈকে বিয়া পাতিছিল তেখেতক তো তেওঁ হৈছে সত্যভামা সত্যভামাৰ লগত তেওঁ কি কৰে লগ হৈ পেলাই সত্যভামাৰ লগত লগ হৈ পেলাই এই নৰকাসুৰক হত্যা কৰিব শ্ৰীকৃষ্ণই ঠিক আছে শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিব আৰু এই নৰকাসুৰৰ পুতেক ভগদত্তক কামৰূপৰ ৰজা পাতি দিব ঠিক আছে শ্ৰীকৃষ্ণ আহি পেলাই নৰকাসুৰক হত্যা কৰিব আৰু নৰকাসুৰৰ পুতেক ভগদত্তক কামৰূপৰ ৰজা পাতি দিব ঠিক ধৰ্মকান্ত কৈছে যে কুকুৰা কাটা চকটোত এনেকুৱাহে হৈছিল নেকি মই আজিয়ে গম পালো নিজৰ জাগাৰ হৈও জনা নাছিলো তো এতিয়া গম পালা নহয় তোমালোকৰ ওচৰৰে তোমাৰ ভেৰগাঁৱত ঘৰ হয়নে ধৰ্মকান্ত ৰাইট তো এনেকুৱা তো এইখিনি বস্তু জানিলে হ'ব নৰকাসুৰৰ লগত তাৰপিছত আহিব ভগদত্ত তো ভগদত্তটো আজি আমি নপঢ়ো আজি কালি পঢ়িম একচুৱেলি আমি যেতিয়া লেপটপত ক্লাছ কৰা হয় তেতিয়া এই এনচিয়েণ্ট বা প্ৰি হিষ্ট্ৰী এটা ক্লাছ বা দুটা ক্লাছতে শেষ কৰি দিয়া হয় কিন্তু মই ইয়াতে টাইম লৈছো বিকাৰে 3টা ক্লাছ লাগিব ৰাইট কিন্তু নেক্সট ক্লাছত কৰিম কাৰণ এতিয়া ৰিজনিঙৰ ক্লাছ হ'ব ৰাইট তো ষ্টৰিটো ক'ব মানে ফ্লোত গৈ থাকিব মন আছিল কিন্তু এতিয়া টাইম নহ'ব কৈ দিম ৰাইট চ' ঠিক আছে ৰিজনিঙৰ ক্লাছ কৰক চবে এতিয়া বাকী কিবা বুজি নোপোৱা আছে নেকি বা কালি ক্লাছটোত বহুতে 10 ৰেটিং দিছে 10 ৰেটিং কিয় দিব লাগে 10 ৰেটিং দিয়া নহয় নহয় ইমপ্ৰুভ কৰাৰ অলপমান স্কোপ দিব লাগে তেতিয়াহে আৰু যে এইবিলাক নতুনকে পঢ়িছে ফাৰ্ষ্ট টাইম কিছুমানেতো বহুতবাৰ পঢ়িছে এতিয়া যিবিলাকে ফাৰ্ষ্ট টাইম পঢ়িছে কাইণ্ডলি গোটেইবিলাক বস্তু লিখি লৈ পেলাই ৰিভিজন কৰি থাকক এতিয়াৰ পৰাই কাৰণ আসাম হিষ্ট্ৰীৰ পৰাই বহুত কুৱেশ্যন অহাৰ চান্স আছে যোৱা বছৰ অহা নাই এইবাৰ চান্স আছে অকে যোৱা বছৰ অহা নাই আসাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন কমকে আহিছে অকে চ' ঠিক আছে থেংক ইউ এভৰিৱান ফৰ জইনিং দ্য ক্লাছ এণ্ড প্ৰীতম all clear okay কিবা যদি ডাউট আছে দেন এতিয়াও সুধিব পাৰে আৰু আদাৰৱাইজ উই ক্যান ৰেপ আপ দ্য ক্লাছ okay all clear very good okay ধৰ্মকান্ত মই 00 মইতো 00 হৈছে 0 লগত এক এটা লগাই ল'ব লাগিব একদম ক্লাছ শেষ হৈ যোৱাৰ শেষত ঠিক আছে কোৰ্সটো কৰাৰ শেষ হোৱাৰ পিছত 0 লগত এটা এক লাগি যাব নো প্ৰবলেম জাস্ট ভালকে পঢ়ি গৈ থাকিলে হ'ল ৰাইট ঠিক আছে সো থ্যাংক ইউ ফৰ জইনিং দ্য ক্লাছ এণ্ড গুড নাইট এতিয়া ৰিজনিঙৰ ক্লাছ হ'ব কাইণ্ডলি ৰিজনিঙৰ ক্লাছ কৰি লওক অকে